অতি আনন্দিত আর আমি যেলা সবসময় কই যে আমি নিজরে অত বেশি আমি কোনোদিন কই না যে আমি অত বড় কেউ আজকে যোনটা এই ফলাফল এই ফলাফলের 100% ক্রেডিট আমি দিম অর্গানাইজেশনরে স্পেশালি ইউথ কংগ্রেসে কারণ ইউথ কংগ্রেসে আজকে ইউথ কংগ্রেসের লিডারশিপে আজকে 35 ইয়ার্স ছেলে একজনরে একটা চান্স যত বড় একটা অপরচুনিটি দিছে যে তিনজন সিটিং এমএলএর এগেনস্টে তিনজন সিটিং এমএলএর এগেনস্টে আমরা ইলেকশন খেলে এবার যোনটা চান্স আমার ইউথ কংগ্রেসে দিছে এটার লেগে আমরা সারা জীবন আমি থ্যাঙ্কফুল থাকবো আর প্লাস যোনটা পাবলিক ম্যান্ডেট পাইছে যোনটা মায়া পাইছে অত মায়া পাইব এটা আমিও কোনোদিনও ভাবছিলাম না আমি ইলেকশন খেলাইছিলাম আমি গেছি জায়গায় জায়গায় গেছি কিন্তু মানে অত ম্যাসিভ ম্যান্ডেট যে পাইমু এটা কোনোদিন আমি ভাবতে পারছিলাম না সো এটার লেগে আমি সবসময় থ্যাঙ্কফুল থাকবো চাওক বিৰাটে ভাল লাগিছে আজি 35 ইয়াৰ্ছৰ ল'ৰা এজনক আজি দলে ইমান ডাঙৰ অপৰচুনিটি এটা দিলে যে তিনজন সিটিং বিধায়কৰ বিৰুদ্ধে ইলেকশ্যন খেলিবলৈ আমাক যোনটো অপৰচুনিটি দিলে আৰু ইউথ কংগ্ৰেছ স্পেচিয়েলি ইউথ কংগ্ৰেছৰ প্ৰতি মই থ্যাঙ্কফুল থাকিম কাৰণ ইউথ কংগ্ৰেছে আজি ইমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ চিটত আৰু ইমান টাফ এটা চিটত যে এই চান্স এটা দিলে ফাইট কৰিবলৈ সেইটো কাৰণে মই সদায় থ্যাঙ্কফুল থাকিম আৰু যোনটো ৰাইজৰ পৰা যি মৰম মই পালোঁ যেনেকুৱা মেণ্ডেট মই পালোঁ সেইটো কাৰণে মই গোটেই লাইফ মই থ্যাঙ্কফুল থাকিম আৰু যেনেকুৱা মৰম পাইছোঁ কিমান ঘূৰাই দিব পাৰিম মই নাজানো কিন্তু মই মোৰ 100%কৈ বেছিও যদি কিবা দিব পাৰি এই দি মই এই মেণ্ডেটৰ প্ৰতি মই সন্মান জনাব ট্ৰাই কৰিম আমাৰ চাওক বৰাক ভেলী নট অনলি হাইলাকান্দি পূৰা বৰাক ভেলীৰ চবতকৈ ডাঙৰ ইছ্যুটো হ'ল যে আমি অলৰেডি বঞ্চিত কিন্তু আমাৰ পলিটিকেল পাৱাৰ এটা আছিলে যে আমাৰ 15টা সিট কিন্তু যেতিয়া এই 15টা সিটৰ পৰা 13টা সিট কৰি দিলে আজি দুটা সিট যেতিয়া কমাই দিলে আমাৰ যোনটো অলৰেডি বঞ্চিত মানুহ কিন্তু আমাৰ যোনটো পলিটিকেল ভেলুটো আছিলে সেই ভেলুটোৱে কমাই দিলে চ' এইটো আছিলে আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু কাৰণ ডিলিমিটেশ্যন আকৌ ডিলিমিটেশ্যন হ'ব বুলি আমি আশাবাদী আৰু ডিলিমিটেশ্যনৰ কাৰণে আমি ফাইট কৰি যাম যাতে হাইলাকান্দি আৰু বৰাক ভেলীয়ে যোনটো সন্মান হেৰুৱাইছে সেই সন্মানটো ঘূৰাই আনিবলৈ আমি চেষ্টা চলাই যাম দলৰ সভাপতি যে কানাই হাৰিছে চাওক আমি সদায় ৰাইজৰ যোনটো মেণ্ডেট দিয়ে মেণ্ডেটটো আমি সদায় সন্মান জনাব লাগে গণতন্ত্ৰত এইটো এটা সদায় সত্য হ'ল যে কোনোবাই হাৰিব কোনোবা জিকিব কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা ভাল বা কোনোবা বেয়া আমাৰ কথাটো হ'ল মেবি যিহেতু গৌৰৱ দা অকল যোৰহাটৰ নহয় প্ৰায় ইণ্ডিয়াৰে গৌৰৱ বুলি কওঁ আমি চবে আৰু মেবি যোৰহাটৰ মানুহে নিজৰ ওচৰত আৰু বেছি বিচাৰিছে আৰু সেইকাৰণে চাগে অকণমান হ'লেও ৰিজাল্টটো যি হৈছে আৰু বাকী আমি টেকনিকেল কি হৈছে কাৰণ EVMৰ বহুত ইছ্যুজ আহিছে আমাৰ ষ্ট্ৰং ৰুম প্ৰটেক্ট কৰিব পৰা নাই এইবিলাক চব লৈ আমি যোনটো ৰিভিউ মিটিংটো হ'ব ৰিভিউ মিটিং পাছত আমি ক'ব পাৰিম কিন্তু অভাৰঅল যোনটো ৰিজাল্টটো হৈছে এইটো কাৰণে আমি সদায় ৰাইজৰ যোনটো মেণ্ডেট এইটো সদায় সন্মান জনাওঁ ইণ্ডিয়া এলায়েন্সৰ CM ফেচ আছিল গৌৰৱ হাৰিছে কেনেকুৱা লাগে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ ইছ্যুটোৱে হ'ল আটাইতকৈ ডাঙৰ নিয়মটোৱে হ'ল যে কোনোবা জিকিব কোনোবা হাৰিব আৰু কোনোবা জিকিব কোনোবা এইটোতো সদায় সত্য আৰু আমি সেইকাৰণে আগবাঢ়ি যাম আৰু বেছি আমি কষ্ট কৰিম আৰু বেছি আমি ৰাইজৰ হৈ কাম কৰি যাম আৰু আমি কাম কৰি যাম এইখিনিয়ে আৰু কথা কিমান ভোটে জিকিব এতিয়ালৈকে কিমান হৈছে মই গম নাপাওঁ বাকী চাওঁ আৰু 1 ঘণ্টাত গম পাই যাওঁ আৰু কি ক'লে চাওক এতিয়া আৰু প্ৰেডিকশ্যন কৰা সময় নাই 10-15 মিনিটততো গমেই পাই যাম চ' এইখিনি আৰু প্ৰেডিকশ্যন নকৰি 10-15 মিনিটত আমি গম পাই যাম ধন্যবাদ থেংক ইউ